হয় আচলতে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডই জোকাৰি গৈছে অসম নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চল আৰু নামতোলা যিহেতু সোমবাৰে সন্ধিয়া প্ৰায় 6 বজাত এক অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু এইখন দোকানৰে যি গৰাকী মুছলেক আলীক সন্দেহযুক্ত নগা দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ দৃশ্য যিহেতু আপোনালোকে দেখিছে চিচিটিভি কেমেৰাত ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে। এইখন দোকানৰ পৰাই আচলতে সন্ধিয়া প্ৰায় 6 বজাত সন্দেহযুক্ত নগা দুৰ্বৃত্তই নাগালেণ্ডৰ পৰা অহা সন্দেহযুক্ত নগা দুৰ্বৃত্তই অপহৰণ সংঘটিত কৰিছিল আৰু সতীৰ্থ কেমেৰাখন গতিকে যদি দেখায় এইটো অঞ্চলতে অসম আৰু নাগালেণ্ড সীমান্ত আৰু প্ৰায় 100 মিটাৰ দূৰত্বতে নামতোলা আৰক্ষী আছে আৰু কেনেদৰে নামতোলা আৰক্ষী থানা থকাৰ পাছতো কটকটে আৰক্ষীৰ বেষ্টনী থকাৰ পাছতো কেনেদৰে অসমৰ এগৰাকী ব্যৱসায়ীক অপহৰণ কৰিবলৈ সক্ষম হ'ল সেয়া কিন্তু এতিয়া সন্দেহৰ আৱৰ্তন আছে। আমাৰ সৈতে যিসকল লোক আছে তেওঁলোক যিসকল লোকে সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰিছিল তেওঁলোকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। পোনে পোনে আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি হৈছিল আচলতে ঘটনাটো, কোন কোন আহিছিল আৰু কেনেদৰে অপহৰণ কৰিছিলে? কালি মানে সিহঁতি আহিলে, গাড়ীটো ব্ৰেক কৰি আহিলে, গাড়ীটো ব্ৰেক কৰাৰ পাছতো মানে সিহঁতি লগালে ইয়াতে সোমাই গ'ল, 2-3টা মানুহ সোমাই গ'ল। সোমোৱাৰ পাছতো মানে লাষ্টত মানে গুলি দেখাই, বন্দুক দেখাই মানে টানি মেলি চুচাই মেলি উঠাই ল'লে গাড়ী। আমি যেতিয়া ওলালোঁ বজাবৰ কাৰণে তেতিয়া মানে সিহঁতি এটা বন্দুক দেখাইছে 6-7 উলিয়ালে মাৰি দিম তেতিয়া মানে আৰু তেতিয়াও মানে ছাইডতে হিম্মত কৰিলোঁ মানে বচাবলৈ। তেতিয়া ডাঙৰ বন্দুকৰ লগাই দিছে বোলে এৰিলে মাৰি দিম তাতে থাক তাৰপৰা ইয়াৰ পৰা গ'লে এই তিনিআলিত মানে এটা ওপৰত ফায়াৰিং কৰিলে। ফায়াৰিং কৰাৰ পাছত ইয়াতে আৰু এটা গ্ৰেনেড বম পালে ইয়াতে পেলাই গ'ল। হয়তো গ্ৰেনেড হৈ গৈছে। আৰু এটা যদি কথা আমি আপোনাক সুধিবলৈ যাওঁ, তেওঁলোক কোন দিশৰ পৰা আহিছিল, অসম নে নাগালেণ্ডৰ দিশৰ? নাগালেণ্ড। আৰু কোন দিশে তেওঁক অপহৰণ কৰি লৈ গৈছে? নাগালেণ্ডৰ। আৰু এতিয়ালৈকে আপোনালোকে কোনে অপহৰণ কৰিছে, কিবা অপহৰণ দাবী ধমকি তেনেকুৱা ধৰণৰ কিবা আহিছে নেকি? হয়, যিহেতু উল্লেখ কৰা হৈছে যে নাগালেণ্ডৰ দিশে তেওঁক অপহৰণ কৰি লৈ যোৱা হৈছিল আৰু সন্দেহযুক্ত নাগালেণ্ডৰ পৰা অহা NSCNৰ নতুনকৈ বিভাজিত গোট আংমাই গোটেই অপহৰণ কৰিছে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে। আৰু যিগৰাকী মুছলেক আলীৰ যিগৰাকী পত্নী তেওঁৰ ওচৰলৈ আমি পোনে পোনে যাবলৈ চেষ্টা কৰিম। এইটো আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। সমগ্ৰ ঘটনাটো যিহেতু আপুনি বৰ্ণনা কৰিছে, কেনেধৰণে কোনো ধৰণৰ আগতে দাবী ধমকি তেনেকুৱা ধৰণৰ আহিছিল নেকি তেওঁৰ ওচৰলৈ? নাই এনেকুৱাতো শুনা নাই, কেতিয়াও শুনা নাই। শুনিলেতো অলপ হ'লেও মানে ঘৰৰ মই মেছেজ হওক মোক ক'বলৈ হয়, কিন্তু দেখা গৈছে যে এতিয়া অপহৰণৰ পাছত আপোনালোকলৈ কোনো ধৰণৰ ফোন বা তেনেধৰণৰ আহিছে নেকি? হয়, দেখা গৈছে যে এনেদৰে সন্ধিয়া প্ৰায় 6 বজাতে অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পাছত কিন্তু আৰক্ষীয়ে কেনেধৰণৰ ভূমিকা লয়, নাগালেণ্ডৰ পৰা উক্ত ব্যৱসায়ী গৰাকীক তেওঁ উদ্ধাৰ কৰাত আৰক্ষীয়ে কি ভূমিকা লয় সেয়া লক্ষণীয়। বাৰু দেখিছে যে এয়াই হৈছে অসম নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চল আৰু নামতোলা অঞ্চলৰ এটা পাৰে দলং পাৰ হৈ এই নাগালেণ্ডত প্ৰৱেশ কৰে আৰু এই অঞ্চলৰ পৰা অপহৰণ কৰি নিয়াৰ পাছত এতিয়া সন্দেহযুক্ত নগা দুৰ্বৃত্তৰ কবলত আছে অসমৰ ব্যৱসায়ী মুছলেক আলী।